কিকুৰি হাইস্কুলৰ অন্তৰ্গত আমাৰ এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ জৰিয়তে আজি এখন বজাৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে। সমগ্ৰ শিক্ষা অসমে এটা পৰিকল্পনা লৈছে যে ল'ৰা ছোৱালীবিলাকৰ মাজত এই যে ব্যৱসায়ৰ ধাৰণাটো আৰু টকা পইচাৰ লগতে যোগমাখৰ ধাৰণাটো কেনেকৈ আনিব পাৰি সেই ধাৰণাটো দৃঢ় কৰিবৰ কাৰণে এই ব্যৱস্থাটো কৰা হৈছে। আৰু সেই উপলক্ষে আজি আমি এই ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই এখন বজাৰ দিয়াৰ ব্যৱস্থা কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলে নিজা নিজা অঞ্চলৰ যিখিনি প্ৰডাকশ্যন বস্তু সেই বস্তুবিলাক ইয়ালৈ লৈ আহিছে, আনি তেওঁলোকে ইয়াত বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছে। ইয়াৰ জৰিয়তে তেওঁলোকে গম পাইছে যে ব্যৱসায়ৰ জৰিয়তে কেনেকৈ আমি ভৱিষ্যত উন্নতি কৰিব পাৰোঁ বা ব্যৱসায়ত আমি কেনেকৈ নিজকে ৰত কৰিব পাৰোঁ সেই কথাটোৰ ধাৰণা তেওঁলোকৰ আহিছে। লগতে যোগ মাকটো কেনেকৈ কৰিব লাগে সেই কথাটো তেওঁলোকে বুজি পাইছে আৰু টকা পইচাৰ বিনিময়তো পইচাবিলাক কেনেকৈ চিনি পাব পাৰি সেই গোটেই ধাৰণাবিলাক তেওঁলোকৰ আহিছে। এতিয়া ধৰি লওক 1 কেজি বস্তু এটা 100 গ্ৰামৰ দাম কিমান হ'ব বা 200 গ্ৰামৰ দাম কিমান হ'ব সেই ধাৰণাটো তেওঁলোকৰ কিছু আহিছে। গতিকে এই ধাৰণাবিলাক বঢ়াবৰ কাৰণে এই ব্যৱস্থাটো কৰা হৈছে।